নমস্কাৰ সকলোকে। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে যে সন্মুখত এই মানুহজনৰ ডিঙিখন কিমান টান হৈ আছে, বডিটো ইমান ষ্টিফ হৈ আছে। আচলতে তেওঁ বহুত বাহুৰ বিষ আৰু তেওঁ কৰ্ম কৰে যে এখন বাছ চলায়, বাছৰ ড্ৰাইভাৰ। গতিকে তেওঁ একেথৰে বহি থাকি গোটেই বাহুৰ বিষ, ডিঙিৰ বিষ, বডিটো ষ্টিফনেছ দেখা পাইছে, বিলকুল টাইট হৈ আছে, কোনোফালে লৰচৰ কৰিব পৰা নাই। মই 5 দিন ক্লাছ কৰালোঁ তেওঁক। তাৰপিছত হাতখন বহুত সুন্দৰকৈ ওপৰলৈ উঠাব পাৰিছে। এতিয়া পিঠিটো বহুত টাইট হৈ আছে, দেখা পাইছে আপোনালোকে। বাহু বিষৰ কাৰণে এনেধৰণে এক্সাৰচাইজ দিয়া হৈছে আৰু পইণ্টবোৰ দবাবলৈ দিয়া হৈছে। কিন্তু 5 দিনৰ পিছত তেওঁ বহুতখিনি আৰাম পাইছে। আপোনালোকে চাওক, উপভোগ কৰক। আৰু কাৰোবাৰ হৈছে যদি লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ। হাতখন ডাঙৰ কেনেকুৱাকৈ দাঙিব। আপুনি কেনেকুৱা অসুবিধা হৈছিলে তেতিয়া দাঙিব নোৱাৰোঁতে? এতিয়া এনেকৈ মূৰৰ ওপৰে ঘূৰক। ঘূৰক এনেকৈ মূৰৰ ওপৰে। ঘূৰক, উল্টাকৈ ঘূৰক, আকৌ উল্টাকৈ ঘূৰক, ঘূৰক। এতিয়া পাৰিছে? ক'তো লাগিছে মানে কি ক'ৰবাত? বা চমৎকাৰ ন? 14, 15, 16, 17, 18, 19, 20 পিছলৈ নিয়ক। এইটো কিমানটো আছে আপুনি গম পাব হা। এতিয়া সন্মুখলৈ আনক। সন্মুখলৈ আনি এতিয়া ছাইডলৈ দিয়ক। আৰু এইফালে আনক লাহে লাহে। ঠিক আছে। মই এইকেইটা ফটো এইফালে দিব, আকৌ লৈ যাওক, আকৌ গাফালে আনক। এতিয়াতো হাতখন ভালেই দেখিছোঁ বাৰু, হয় নহয়? ঠিক আছে।